Hi everyone, আজিৰ ভিডিঅ'টোত এটা ব্ৰাইট পিংক গ্লিটাৰী আই মেকআপ কৰি দেখুৱাম যোনটো আপুনি যিকোনো পাৰ্টি, ৱেডিং ৰিসেপশন বা আপুনি নিজৰ বিয়াৰ বাবেও ক্ৰিয়েট কৰিব পাৰে। সো আহক আই মেকআপটো ষ্টাৰ্ট কৰোঁ। আই মেকআপ কৰাৰ ফাৰ্ষ্ট ষ্টেপটো হৈছে চকুৰ চাৰিফালৰ জেগাখিনি ময়শ্চাৰাইজ কৰি লোৱা। কাৰেণ্টলি মই নিউডৰ কেৰেট সিড আৰু গোট মিল্কৰ আণ্ডাৰ আই ক্ৰীম দুটা ব্যৱহাৰ কৰি আছোঁ। মই এতিয়া ইউজ কৰিছোঁ গোট মিল্ক আণ্ডাৰ আই ক্ৰীমটো। একেবাৰে অকমান ইউজ কৰিলে হয় চকুৰ চাৰিফালে যাৰ আণ্ডাৰ আই ডাৰ্ক সাৰ্কেল আছে বা পাফি আইজ আছে, আই বেগছ আছে, তেওঁলোকে এনেকুৱা ধৰণৰ নিউডৰ এই দুইটা ক্ৰীমে ইউজ কৰি চাব পাৰে। ক্ৰীম দুটাত নেচাৰেল ইনগ্ৰেডিয়েণ্টছ ব্যৱহাৰ কৰা হৈছে, সো হাৰ্মফুল নহয়। এই আণ্ডাৰ আই ক্ৰীম দুটা ক'ৰ পৰা ল'ব পাৰে তাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া হৈ আছে, এবাৰ চাই ল'ব। সেকেন্ড স্টেপত মই আইব্ৰখিনি অলপমান ৱেক্স লগাই পেলাই শেপ দি লৈছোঁ। ৱেক্স লগাই যেতিয়া এনেকৈ শেপ দি লয় তেন্তে শেপটো বহুত দেৰিলৈকে মেইনটেইন হৈ থাকে আৰু আইব্ৰ কেইডালো ফুল দেখায়। আইব্ৰ কেইডালত কালাৰ মই একেবাৰে শেষত এড কৰিম, কিন্তু তাৰ আগতে মই চকুৰ চাৰিফালৰ জেগাখিনি অলপমান কনচিলাৰ লগাই লৈছোঁ যাতে ডাৰ্ক সাৰ্কেল আৰু চকুৰ চাৰিফালৰ জেগাখিনি যদি ৰঙা ৰঙা হৈ থাকে তেন্তে স্কিনটোৰ কালাৰটো অলপ নিউট্ৰেলাইজ হৈ যায়। কনচিলাৰটো আই মেকআপৰ বেছ হিচাপেও কাম কৰে। যদি আপুনি কনচিলাৰ নলগোৱাকৈ আই মেকআপ কৰে তেনে মেকআপটো বৰ বেছি ব্ৰাইট নেদেখাব। ফ'ৰ্থ ষ্টেপত পাউডাৰ লগাই কনচিলাৰখিনি ছেট কৰি ল'ব। যিকোনো পাউডাৰে ইউজ কৰিব পাৰে, কম্পেক্ট বা লুজ, কিন্তু পাউডাৰটো অলপ ফাইন হ'লে বেছি ভাল হয়। পাউডাৰ লগালে আইলিডখন আৰু বেছি স্মুথ হৈ যায় আৰু আইশ্বেড'খিনি খুব ভালকৈ এপ্লাই হয়। কিন্তু আইলিডৰ যোনখিনি জেগাত গ্লিটাৰ বা শ্বিমাৰ লগাম বুলি ভাবিছে তাত পাউডাৰ নলগাব, নহবা গ্লিটাৰখিনি ভালকৈ ষ্টিক নহ'ব আইলিডত। এতিয়া মই আইশ্বেড' এপ্লাই কৰিম আৰু মই আইশ্বেড' পেলেটটো লৈছোঁ মাৰ্চৰ। ইয়াৰ পৰা য়েলো শ্বেডটো মই একেবাৰে চকুৰ ওপৰত আৰু লোৱাৰ লেছ লাইনৰ তলত এপ্লাই কৰিম। এডাল ছফ্ট ব্ৰাছ ল'ব লাগে আৰু লাহে লাহে কালাৰখিনি এপ্লাই কৰি যাব লাগে। একেবাৰতে ডাঠকৈ কালাৰ এপ্লাই কৰি ল'ম বুলি ভাবিব নালাগে, লাহে লাহে কালাৰখিনি ডাঠৰ ফালে লৈ যাব লাগে। তেনেকৈ মই এটা লাইট পিংক শ্বেড এপ্লাই কৰিছোঁ আগতে এপ্লাই কৰা য়েলো শ্বেডটোৰ তলতে। এই শ্বেডটো এপ্লাই কৰিবলৈও মই এডাল ছফ্ট ব্ৰাছ লৈছোঁ আৰু গ্ৰেজুৱেলি শ্বেডটোৰ ইণ্টেনচিটিটো বঢ়াই লৈ গৈ আছোঁ। মোটা বা ছফ্ট ব্ৰাছবিলাকে এনেকুৱা ডিফিউজ লুক এটা দিয়ে, কিন্তু আপুনি যদি প্ৰিচাইজ লাইন এডাল কৰিব বিচাৰিছে তেন্তে অলপ মিহি ব্ৰাছ ল'ব লাগিব। ইয়াতে মই এডাল অলপমান মিহি আৰু অলপমান ডেন্স ব্ৰাছ লৈছোঁ যাতে লাইনিংখিনি খুব ভালকৈ হয়। আপোনাৰ যদি হুডেড আইলিড আছে তেন্তে অৰিজিনেল ক্ৰিজ লাইনডালৰ অলপ ওপৰত নতুন ক্ৰিজ লাইনডাল বনাব, তেতিয়া আইলিডখন দেখাত ডাঙৰ লাগিব। এই শ্বেডটো মই লাহে লাহে ডাঠ কৰি যাম আৰু দেখা পাব যে আগৰ কেইটা শ্বেডতকৈ এই শ্বেডটো মই বৰ প্ৰিচাইজলি এপ্লাই কৰিছোঁ, মানে মোৰ ক্ৰিজ লাইনৰ নিচিনাকৈ। কিন্তু সেইবুলি আপুনি হাৰ্শ লাইন থাকিব দিব নোৱাৰিব। আই মেকআপটো ভাল দেখাবৰ কাৰণে সদায় যিকোনো কালাৰ এপ্লাই কৰাৰ পিছতেই ওপৰৰ ফালে অলপমান ব্লেণ্ড কৰি দিব লাগে, মানে ডিফিউজ কৰি দিব লাগে যাতে হাৰ্শ লাইন এটাৰ নিচিনা নেদেখায়। এই ব্ৰাইট পিংক শ্বেডটো মই লোৱাৰ লেছ লাইনৰ হাফ মানলৈকে এপ্লাই কৰি ল'ম। কালাৰ এপ্লাই কৰি থাকোঁতে আগতে এপ্লাই কৰা কালাৰ কিছুমান ফেড দেখাব পাৰে, চ' আপুনি মাজতে আকৌ এবাৰ এপ্লাই কৰি ল'ব পাৰে। চকুৰ শ্বেপটো ভালকৈ ডিফাইন কৰিবলৈ আউটাৰ কৰ্নাৰত ভিৰ নিচিনাকৈ এনেকৈ ডাৰ্ক কালাৰ এটা এপ্লাই কৰিব লাগে। চ' মই মেকআপ ৰেভলিউশ্যনৰ হিপনটিক পেলেটটোৰ পৰা ডাৰ্ক ব্ৰাউন শ্বেডটো আউটাৰ কৰ্নাৰত এপ্লাই কৰিছোঁ। ফাৰ্ষ্ট ভি শ্বেপত ডাৰ্ক ব্ৰাউন শ্বেডটো এপ্লাই কৰিব আউটাৰ কৰ্নাৰত আৰু লাহে লাহে আগতে কৰা ক্ৰিজ লাইনৰ ওপৰেদি ব্ৰাউন শ্বেডটো লৈ যাব। এইখিনি কাম কৰিবৰ কাৰণে আপোনাক এডাল মিহি ব্ৰাছ লাগিব, কাৰণ আমাৰ আউটাৰ কৰ্নাৰৰ ভি শ্বেপটো একেবাৰে সৰু হয়। লগতে সৰু ব্ৰাছ ল'লে ক্ৰিজ লাইনডাল ডিফাইনো দেখায়। এই ব্ৰাউন শ্বেডটো লাহে লাহে মই আইলিডৰ ফাললৈ লৈ গৈছোঁ। আইলিডৰ 1/3 মানলৈকে মই শ্বেডটো এপ্লাই কৰি ল'লোঁ আৰু তেনেকৈ লোৱাৰ লেছ লাইনৰো হাফ যোনখিনিত মই পিংক শ্বেডটো এপ্লাই কৰা নাছিলোঁ তাত ব্ৰাউনটো এপ্লাই কৰি লৈছোঁ। আইলিডৰ যোনখিনি জেগা খালী আছিলে তাত মই গ্লিটাৰ এপ্লাই কৰিম, কিন্তু তাৰ আগতে ব্ৰাইট পিংক শ্বেডটো এবাৰ এপ্লাই কৰি লৈছোঁ যাতে গ্লিটাৰখিনি অপেক দেখাওক। তাৰপিছত অলপমান মই আই প্ৰাইমাৰ লগালোঁ যোনখিনি জেগাত মই গ্লিটাৰ লগাম,
আই প্ৰাইমাৰ লগালে গ্লিটাৰখিনি খুব ভালকৈ আঠা লাগি ধৰে এপ্লাই কৰিবলৈ সুবিধা হয় আৰু ফল আউটো বৰ বেছি নহয় গ্লিটাৰ বহুতে আঙুলিৰে এপ্লাই কৰি বেছি ভাল পায় কিন্তু ব্ৰাশেও এপ্লাই কৰিব পাৰে লাহে লাহে এপ্লাই কৰিব লাগিব যদি ব্ৰাশেৰে এপ্লাই কৰে আৰু এডাল ফ্লেট ব্ৰাশ ল'ব লাগিব গ্লিটাৰখিনি আইলিডৰ পৰা অলপমান ওপৰলৈকে এপ্লাই কৰি ল'ব যাতে চকু মেলি থাকিলেও গ্লিটাৰখিনি ভালকৈ দেখা পাই থাকে মেকআপ ৰেভলিউচনৰ পেলেটৰ পৰা ব্লেক শেডটো মই আইলাইনাৰৰ নিচিনাকৈ আউটাৰ কৰ্নাৰত ৰাখিছোঁ আপুনি আইলাইনাৰো এপ্লাই কৰিব পাৰে কিন্তু আইশ্বেডো এপ্লাই কৰিলে বেছি ডিপ দেখায় আৰু স্মাৰ্ট লুক এটা আহে কিন্তু আইলাইনাৰৰ নিচিনাকৈ আঁকিবলৈ হ'লে এডাল খুব মিহি ব্ৰাছৰ প্ৰয়োজন হ'ব ইয়াত দেখিছে যে মই মিহি ব্ৰাছৰ সহায়তে লোৱাৰ লেছ লাইনতো আইশ্বেডোখিনি প্ৰিচাইজলি এপ্লাই কৰি লৈছোঁ ইয়াৰ পিছত মই কাজলটো সেই একেখিনি জেগাতে এপ্লাই কৰি অলপমান বেছিকৈ ডাঠ দেখুওৱা কৰি ল'ম আইশ্বেডো লগাই ফিনিছ হোৱাৰ পিছত চকুৰ চাৰিও কাষটো এবাৰ ব্ৰাছ এডালত পাউডাৰ লৈ চাফা কৰি ল'ব যাতে আই মেকআপটো ক্লিন দেখাওক আৰু চকুৰ শ্বেপটো ভালকৈ স্পষ্ট হৈ পৰক আইশ্বেডো এপ্লাই কৰি হৈ যোৱাৰ পিছত প্ৰথমতে এপ্লাই কৰা য়েলো শ্বেডটো ফেড হৈ যোৱাৰ নিচিনা লাগিছিলে চ' মই আকৌ এবাৰ এপ্লাই কৰি ল'লোঁ দেন মই ৱাটাৰপ্ৰুফ মাস্কাৰা এটা লগাইছোঁ মেবেলিনৰ ৱাটাৰপ্ৰুফ মাস্কাৰা লগালে আইলেছেছখিনি আৰু বেছি হেভি দেখায় আৰু ইয়াৰ শ্বেপটো ভালকৈ ডিফাইন হৈ থাকে মানে যদি আপুনি কাৰ্ল কৰে ধুনীয়াকৈ কাৰ্ল হৈ থাকিব লং টাইমৰ কাৰণে বিয়ালৈ বুলি যদি মেকআপ কৰে কইনাই তেন্তে ৱাটাৰপ্ৰুফ মাস্কাৰাই লগাব আগতে যেতিয়া মই আইব্ৰাউখিনি শ্বেপ দি ৰাখিছিলোঁ আইব্ৰাউ সোপ বা ৱেক্সৰ সহায়ত শ্বেপটো এতিয়াও মেইনটেইন হৈ আছে এতিয়া জাষ্ট মই পেকৰ আইব্ৰাউ ক্ৰীম এটাৰ সহায়ত ইয়াৰ কালাৰটো অলপমান ডাৰ্ক কৰি লৈছোঁ ইয়াতে মই ক্ৰীম আইব্ৰাউ প্ৰডাক্ট এটা লৈছোঁ কাৰণ ক্ৰীম প্ৰডাক্টৰ সহায়ত যদি ইচ্ছা কৰে লাইটকৈও কালাৰটো এপ্লাই কৰিব পাৰে আৰু যদি কইনাই মেকআপ কৰে তেন্তে অলপমান ডাৰ্ককৈও এপ্লাই কৰিব পাৰে কিন্তু আইব্ৰাউৰ সন্মুখৰখিনিত সদায় লাইটকৈ কালাৰ এপ্লাই কৰিব নহবা আৰ্টিফিচিয়েল লাগিব ব্ৰাউডাল কিন্তু আইব্ৰাউ আঁকি হৈ যোৱাৰ পিছত এডাল ফ্লেট মিহি ব্ৰাছত কনচিলাৰ লৈ আইব্ৰাউ ছাইডবোৰ এনেকৈ ক্লিন কৰি ল'ব তেতিয়া আইব্ৰাউৰ শ্বেপটো বৰ ধুনীয়াকৈ ডিফাইন হয় আৰু আপোনাৰ আল্টিমেটলি আই মেকআপটো খুব ধুনীয়া দেখায় আই মেকআপটো আচলতে কেৱল আই মেকআপটোৱেই নহয় আইব্ৰাউ আৰু আই মেকআপ দুইটাই ভাল দেখাব লাগে তেতিয়াহে আল্টিমেটলি লুকটো কমপ্লিট হোৱা যেন লাগে ফলছ আইলেছেছ লগাবলৈ আছে নেচাৰেল লুকিং ফলছ আইলেছেছ লগাওঁ আৰু মই লগাইছোঁ ব্ৰনছনৰ M75 লেছেছ আই মেকআপটো মোৰ কমপ্লিট হৈছে এইটো ফাইনেল লুকটো আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিলে আৰু দুটামান কথা শিকিবও পাৰিলে লুকটো এবাৰ ট্ৰাই কৰি চাব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব মেকআপ শিকাত ইণ্টাৰেষ্ট থাকিলে চেনেলটো ছাবস্ক্ৰাইবো কৰি ল'ব নেক্সট ভিডিঅ'টোত লগ পাম বাই এণ্ড টেক কেয়াৰ